সকলো অসমবাসী ৰাইজলৈ আমাৰ সদৌ অসম খ্ৰীষ্টান ঐক্য মঞ্চ কেন্দ্ৰীয় সমিতি হৈ বিশেষকৈ আমি আগন্তুক বৰদিনৰ উলগ যাচিছোঁ আৰু আমি সঁচাই ডিচেম্বৰ মাহটো এটা উৎসৱ মুহূৰ্ত মানে আমাৰ সকলোৰ কাৰণে একটা আনন্দৰ সময় আৰু ইতিমধ্যেই আপোনালোকে গম পাইছেই অহা 14 আৰু 15 ডিচেম্বৰ তাৰিখে আমাৰ ৰাজগড় আলিৰ জিএল চাৰ্চৰ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰাক বৰদিন উদযাপন কৰিছে। তাত আমিও কেন্দ্ৰীয় সমিতি হিচাপে সহযোগ কৰিছোঁ। আমি তিনিচুকীয়া জিলা সমিতিক অতিকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে ইমান ধুনীয়া এটা কাৰ্যসূচী লৈছে আৰু আমি তাত সম্পূৰ্ণৰূপে তেখেতসকলক সহযোগ কৰিম আৰু এক সুন্দৰ প্ৰাক বৰদিন কাৰ্যসূচী হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু আপুনি যেনেকৈ ক'লে গীত ইতিমধ্যে মোৰ কেইবাটাও 4-5টামান গীত অলৰেডি ৰিলিজ হ'লেও এই যিহেতু আপুনি আগ্ৰহ কৰিছে সৰুকৈ এটা গুণগুণাই দিছোঁ। মোৰ যিটো গান ৰিচেণ্টলি ৰিলিজ দিলোঁ যোৱাকালি, ইছুকের জানাম মোর মাসিকের জানাম জগত কে উদ্ধার করতা রাজাকের জানাম আওয়া সবে মিলি জুলি খুশিয়া মানাবো রে ডেগিও 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 নাচিব জোড়ায়ো জোড়ায়ো নাচিব ইসুকের জন্ম দিনা अंगना केर धूला उड़ायो देव मासिकेर जन्म दीना अंगना केर गर्दा उड़ायो देव डेगियो डेगियो नाचिबो जोड़ायो जोड़ायो नाचिबो। और हसाई आमी 14-15 तारिखे एकदम पूरा उत्सव और माने आनंद उद्दीपनारे आमी नाचिम गाम फूर्ति करिम। गतिके समग्र অসমবাসী राइजक और लगते आमार तिनसुकियात जिमाने धर्मावली लोक आछे आमार ऑल डेनोमिनेशन आछे आमार जिमाने ख्रीष्टक प्रेम कर आमी जानू केवल आमिए नहय समग्र विश्वई 25 डिसेम्बरक बरदिन हिसाबे माने और সেই দিনত আমি बहुत উলহ মালহ करूँ। ठीक সেইদৰে 14-15 तारिखो आमी बहुत आनंद करिम फूर्ति करिम गीत मात हब नृत्य हब विभिन्न धৰণৰ কাৰ্যসূচী हब लगते आमार बाहिৰৰ পৰাও শিক্ষক আহিব তেখেতৰ পৰা সুন্দৰ সুন্দৰ বাৰ্তা শুনিবলৈ পাম। গতিকে সকলোকে মই অনুৰোধ কৰিছোঁ ইয়াৰ যোগেদি যে তেখেতসকলে 14-15 তাৰিখে আহিব আৰু এই কাৰ্যসূচীটোক সাফল্যমণ্ডিত কৰি তুলিব বুলি আশা কৰিছোঁ। ধন্যবাদ। 15 তাৰিখে আমাৰ সন্ধিয়া সাংস্কৃতিক সন্ধিয়া বুলি আমাৰ 15 তাৰিখ মানে 14 তাৰিখ প্ৰায় সাংস্কৃতিক প্রোগ্রামেই আছে। টোটালি আমি সাংস্কৃতিক কার্যসূচীয়ে হব নৃত্য গান কুইজ আকস্মিক বক্তৃতা হয়তো আর বিভিন্ন ধরনের দলীয় প্রতিযোগিতা আছে। লগতে আমি অন্তিম দিনা অলপ গীত মাতৰ অনুষ্ঠান হব। আমাৰ যিমান উঠি অহা যুৱক যুৱতী আছে তেখেতসকলক অনুপ্ৰেৰণা যোগাবৰ কাৰণে প্ৰভুৰ আৰাধনাৰ প্ৰতি প্ৰভুৰ গীতৰ প্ৰতি প্ৰভুৰ মহিমা কেনেকৈ কৰিব লাগে গোটেইখিনিৰ প্ৰতি যাতে তেখেতসকলে আগ্ৰহ হয় তাৰ কাৰণে আমি এটাই সাংস্কৃতিক সন্ধিয়াৰ নিচিনা অনুষ্ঠানো আয়োজন কৰিছোঁ। গতিকে আপোনালোকে তাত শুনিবলৈ পাব আমাৰ যিবিলাক উদীয়মান শিল্পী আছে সকলোৰে নাম মই নাজানো যদিও আমাৰ ইছমাইল বলবন্দিয়া আছে ফ্ৰান্সিছ বাগ আছে আৰু অনেক ভাল ভাল গায়কবিলাক আছে যাক আপোনালোকে সেইদিনা চাব। মই নিজেও আছোঁ আৰু গোটেইকেইটাই মিলি আনন্দ কৰিম। Thank you.